অসমৰ প্ৰতিটো প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত ইতিমধ্যে সমগ্ৰ বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। মূল কথাটো হৈছে যে জুবিন গাৰ্গৰ তদন্ত ইতিমধ্যে সকলোৱে বিচাৰিছে, তাৰ সমান্তৰালকৈ অসম চৰকাৰৰ তৰফৰ পৰা আৰক্ষীৰ তৰফৰ পৰা তদন্ত অব্যাহত ৰাখিছে। কিন্তু জুবিন গাৰ্গক স্মৃতি হিচাপে জীয়াই ৰখাৰ স্বাৰ্থত বঙাইগাঁৱত কিছুমান পদক্ষেপ লোৱা হৈছে আৰু বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে এখন ৰাজহুৱা সভা আহ্বান কৰিছে। বিশেষকৈ বীৰজৰা যি ৰাজহুৱা প্ৰেক্ষাগৃহ আছে তাত এই মুহূৰ্তত আমি জানিব পাৰিছোঁ যে 8 তাৰিখে এখন সভা হ'ব, ৰাজহুৱা সভা হ'ব আৰু যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ তেখেতৰ সৃষ্টিৰাজিয়ে হওক বা তেখেতৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কাৰণে ইতিমধ্যে কেইটামান সিদ্ধান্ত লোৱা হৈছে আৰু প্ৰতিমূৰ্তি বৃহৎ আকাৰৰ এটা প্ৰতিমূৰ্তি ইয়াত নিৰ্মাণ হ'ব বঙাইগাঁৱত। মই পোনে পোনে সাংসদ ফণীভূষণ চৌধুৰী আছে, তেখেতৰ পৰা জানিবলৈ যত্ন কৰিছোঁ আৰু আমি গম পাইছোঁ যে এটা বৃহৎ প্ৰতিমূৰ্তি বঙাইগাঁৱত স্থাপন কৰা হ'ব, নিৰ্মাণ কৰা হ'ব আৰু ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। কি ধৰণৰ আপোনালোকে আলোচনা কৰিছে বা সভা আছে, ৰাজহুৱা সভা আছে, কি ধৰণৰ পৰিকল্পনা কৰিছে? চাওক, জুবিনৰ মৃত্যুৰ পিছতেই আমি বঙাইগাঁওবাসী ৰাইজৰ লগত আলোচনা মৰ্মে আমি জুবিন গাৰ্গক জীয়াই ৰখাৰ স্বাৰ্থত বঙাইগাঁওবাসী ৰাইজে এটা তেওঁৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ এটা আমি সিদ্ধান্ত অনানুষ্ঠানিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু সিদ্ধান্ত গ্ৰহণ কৰি আমি ইতিমধ্যে প্ৰতিমূৰ্তিটো নিৰ্মাণৰ ক্ষেত্ৰত আমি যিগৰাকী ব্যক্তিয়ে নিৰ্মাণ কৰিব তেওঁক আমি ইতিমধ্যে 5 লাখ টকা আজিৰ পৰা প্ৰায় 7-8 দিন আগতেই 8-10 দিন আগতেই তেওঁক তাৰমানে আমি আগধনী হিচাপে মোকলাই দিছোঁ, তেওঁক আদায় দিছোঁ আৰু তেওঁ ইতিমধ্যে তেওঁৰ যিখিনি ব্যৱস্থা বা আনুষংগিক যিখিনি তাৰমানে প্ৰস্তুতি, এই প্ৰস্তুতি তাৰমানে আমি জানাত তেওঁ লৈছে আৰু আমি এটা আলোচনা কৰিছোঁ যে আমি এটা 15 ফুট উচ্চতা সম্পন্ন এটা প্ৰতিমূৰ্তি আমি এটা নিৰ্মাণ কৰি উলিয়াম আৰু আমি ব্ৰঞ্জৰ প্ৰতিমূৰ্তি আমি নিৰ্মাণ কৰিম আৰু এইটো আমি ভাবিছোঁ এই মুহূৰ্তত আমি 15 ফুট উচ্চতা সম্পন্ন আমি জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আমি নিৰ্মাণ কৰিম। এইটো আমাৰ সিদ্ধান্ত হৈ গৈছে ইতিমধ্যে। কিন্তু আমি আচলতে ইয়াত স্থানটো ক'ত হ'ব, কেনেধৰণে আমি নিৰ্মাণ কৰিম বা কেতিয়া আমি ইয়াৰ ক'ত আমি আধাৰশিলা কৰিম বা ক'ত আমি স্থাপন কৰিম, এই বিষয়বিলাক আজিৰ দিনটোত আমি ঠিক কৰিব পৰা নাই আৰু এই স্থান নিৰ্ণয় বা পৰৱৰ্তী পৰিকল্পনা আমি কেনেকৈ কৰিম এই কথাবিলাক আলোচনা কৰাৰ কাৰণে 8 তাৰিখে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হৈছে জুবিন গাৰ্গৰ অনুৰাগীসকলক লৈ আৰু সেইদিনাই আমি জুবিন গাৰ্গক আমি বঙাইগাঁওবাসী ৰাইজ হিচাপে তেওঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তাৰমানে আমি সম্পন্ন কৰিম আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন কৰাৰ পিছত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমি এখন ৰাইজৰ মাজত আমি আলোচনাত মিলিত হ'ম আৰু ৰাইজৰ লগত মিলিত হৈ আমি স্থান সম্পৰ্কে সেইদিনাই আমি চূড়ান্ত সিদ্ধান্ত ল'ম। কিমানমান বাজেট লোৱা হৈছে? আমি দেখিছোঁ যে বহুত ওখ হ'ব আৰু এই মুহূৰ্তত বঙাইগাঁৱত আমি দেখিছোঁ চৰ্চা চলি আছে যে প্ৰতিমূৰ্তি বৃহৎ আকাৰত হ'ব। বাজেট কিমানমান লোৱা হৈছে? নাই চাওক, এতিয়া বস্তুটো বাজেটটোৰ কথাটো এই মুহূৰ্তত আমি ক'ব নোৱাৰোঁ, কিন্তু আমি তাৰমানে ব্ৰঞ্জৰ প্ৰতিমূৰ্তি এটা ল'লে তাৰমানে যিমানেই উচ্চতা বেছি হয় সিমানেই তাৰ দামটো বেছি পৰে। এনে আমি তাৰমানে মূৰ্তিটোত তাৰমানে প্ৰতিমূৰ্তিটোত তাৰমানে 35 লাখ মান টকা পৰিব। মূৰ্তিটোত 35 লাখ মান টকা পৰিব আৰু তাতে যিটো মূৰ্তিটো য'ত আমি বহুৱাম, গতিকে সেইখিনিয়ে তাৰমানে যিটো বেদী আমি বনাব লগা হ'ব, সেই বেদীটো বনাওঁতেও তাৰমানে আমাৰ কেইবা লাখ টকা খৰচ হ'ব। কাৰণ এইকাৰণে কেইবা লাখ টকা খৰচ হ'ব যে তাত আমি তাৰমানে পাইলিং কৰিব লাগিব। এইটো তাৰমানে মূৰ্তিটো মোটামুটি 3-4 টনৰ হ'ব। গতিকে সেইটো বস্তু এনে মাটিত বহাই থৈ দিলে বা এনে ইটাৰে গাঁঠি তাত বহাই থ'লে নহ'ব। গতিকে সেইটো আমি তাৰমানে পাইলিং কৰি আমি এটা তাৰমানে যাতে সেইটো নষ্ট নহয় বা তেনেদৰে বাগৰি নপৰে তাৰ ব্যৱস্থাটো আমি কৰিব লাগিব। গতিকে আমি পাইলিং কৰি আমি বেদীটো বনাম। কিন্তু এই মুহূৰ্তত আমি তাৰমানে চিন্তা কৰিছোঁ বঙাইগাঁওবাসী ৰাইজে যে আমি প্ৰতিমূৰ্তি ক'ত বহাম আৰু আমি অকল মূৰ্তিটো তেওঁৰ আৱশ্যক মূৰ্তিটো আমি স্থাপন কৰাতেই আমি তাৰমানে বঙাইগাঁওবাসী ৰাইজে তাৰমানে ক্ষান্ত থাকিব বিচৰা নাই। আমি য'ত আমি মূৰ্তিটো স্থাপন কৰিম সেইটো যাতে এটা জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰি তাত এখন যদি পাৰ্ক এখন নিৰ্মাণ কৰি তাত যাতে জুবিন গাৰ্গৰ বিভিন্ন তেওঁৰ যি আনুষংগিক যিবিলাক তেওঁৰ কলা কৃষ্টি আছে আমি তাত প্ৰদৰ্শন কৰিব পাৰোঁ, এনেধৰণৰ চিন্তা চৰ্চা আমি কৰিছোঁ যাতে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো স্থাপন কৰা ঠাইডোখৰ যাতে ভৱিষ্যতলৈ এটা তাৰমানে
টুৰিষ্ট স্পটলৈকে ৰূপান্তৰিত কৰিব পৰা যায় এই চিন্তা চৰ্চা আমি কৰিছোঁ আৰু এইটো কৰিব লাগিলে আমাৰ এইটো বস্তুটো মোটামুটি কেইবা কোটি টকাৰ প্ৰয়োজন হ'ব গতিকে আমি ভাবিছোঁ যিহেতু কি কয় আমি প্ৰাৰম্ভিকভাৱে আমি অহা বিত্তীয় বৰ্ষত মোৰ যিটো তাৰমানে MPLAD আছে তাৰ পৰাই কিছু টকা খটুৱাই তাত এটা পাৰ্কৰ ব্যৱস্থা এটা তাৰমানে ফাৰ্ষ্ট ষ্টেপ হিচাপে কিছু কাম আমি কৰিম বস্তুটো আগন্তুক বিহুত জুবিন গাৰ্গ নাথাকিব তাক লৈ পেলাই আৰু কিবা চিন্তা চৰ্চা কৰা হৈছে নেকি কাৰণ জুবিন গাৰ্গ আমি প্ৰতি বছৰে আমি পাইছিলোঁ গান্ধী মৈদাম আমি জুবিন গাৰ্গ মানে বঙাইগাঁও ৰঙালী বিহু সন্মিলনী এইটো আৰু আমাৰ মানুহৰ আমাৰ বঙাইগাঁও বাকী ৰাইজৰ এইটো বস্তুটো চিন্তা চৰ্চা আৰু এতিয়া জুবিন গাৰ্গ এইবাৰ নাই গতিকে জুবিন গাৰ্গ এইবাৰ যিহেতু নাই আমি এতিয়া সেই বিহুতলীত আমি জুবিন গাৰ্গ বিহীন বিহু আমি পালন কৰিমনে নাই বা আমি জুবিন সেই বিহুখন অনুষ্ঠিত কৰিলে আমি কেনেকৈ জুবিন গাৰ্গক সেই বিহুৰ মঞ্চত আমি জীয়াই তুলিব পাৰোঁ এই চিন্তা চৰ্চা আমি নিশ্চয় কৰিব লাগিব এই চিন্তা চৰ্চা আমি পৰৱৰ্তী সময়ত আমি যেতিয়া বিহুৰ বতৰ আহিব বিহুৰ বতৰৰ আগমুহূৰ্তত আমাৰ ৰঙালী বিহু সন্মিলনীৰ নিশ্চয় এখন সাধাৰণ সভা অনুষ্ঠিত হ'ব সাধাৰণ সভাত এই বিষয়ে আলোচনা কৰি আমি নিশ্চয় সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব কিন্তু আমি জুবিন গাৰ্গৰ ৰঙালী বিহু সন্মিলনী গান্ধী মৈদানৰ ৰঙালী বিহু সন্মিলনী সদায় জীয়াই ৰাখিব লাগিব আৰু সদায় জীয়াই ৰাখিব লাগিলে আমি যিমান দিনলৈকে আমি বঙাইগাঁও গান্ধী মৈদানত বিহু উদযাপন কৰিম সদায় যাতে আমি সেই বিহু উদযাপনৰ দিনটোত যাতে আমি জুবিন গাৰ্গক আমি স্মৰণ কৰোঁ জুবিন গাৰ্গৰ প্ৰতি যাতে আমি শ্ৰদ্ধা নিবেদন কৰোঁ এই প্ৰক্ৰিয়া আমাৰ অব্যাহত থাকিব এয়া আছিলে সাংসদ ফণীভূষণ চৌধুৰী আৰু দেখিবলৈ পাইছে ইতিমধ্যে কেইবালানি আলোচনা হৈছে ৰাইজৰ লগত আলোচনা কৰি থকা হৈছে 8 তাৰিখে বৃহৎ ৰাজহুৱা সভা আহ্বান কৰা হৈছে মূল কথাটো হৈছে যে কেইবা কোটি টকা বেয়া সাপেক্ষে জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ স্বাৰ্থত বঙাইগাঁৱত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ হ'ব তাৰ সমান্তৰালকৈ এখন পাৰ্ক নিৰ্মাণ হোৱা কথা উল্লেখ কৰিছে আৰু এই কাম কাজ সমগ্ৰ বঙাইগাঁওবাসী ৰাইজৰ অভিভাৱকত্বত সম্পাদন কৰা হ'ব আৰু 8 তাৰিখে সেয়েহে ৰাজহুৱা সভা আহ্বান কৰা দেখিবলৈ পোৱা গৈছে সাংসদ ফণীভূষণ চৌধুৰীৰ তৰফৰ পৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা